মেকআপৰ শ্বুট এটা কৰিছিলোঁ আৰু তাৰ চুলিখিনি বহুত স্প্ৰে মৰা হৈছিল আৰু কাৰ্লো কৰিছিলোঁ। সেইটো কাৰণে মই তাইক ফ্ৰী কেৰাটিন স্পা ট্ৰিটমেণ্ট দিম। এতিয়া চুলিখিনি কৰাৰ আগতে আপুনি দেখিছে চুলিখিনি কৰাৰ পিছত ৰিজাল্টটো যাব। ইয়াৰ মাছাজ ক্ৰীম লগাইছোঁ। ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, পূজা অফাৰ আহি আছে 23 ছেপ্টেম্বৰৰ পৰা, আৰু আপুনি আহিব বুলি আশা কৰিছোঁ। আৰু মোৰ পাৰ্লাৰত এবাৰ কেৰাটিন স্পাৰ পৰা বটক্সৰ স্পাৰ পৰা চবেই আছে, আৰু আপোনালোকে কেৰাটিনৰ ট্ৰিটমেণ্ট, বটক্সৰ ট্ৰিটমেণ্ট আৰু চুলি স্মুথিঙৰ চব ট্ৰিটমেণ্টে ল'ব পাৰিব আপোনালোকে। আৰু আপোনালোকে আহিব বুলি আশা কৰিছোঁ। আৰু হেয়াৰ কালাৰো বহুত আহিছে, আৰু অতি সোনকালে আহিব বুলি আশা কৰিছোঁ। আৰু চবেই হ'ব, থ্ৰেডিঙৰ পৰা আদি কৰি চুলি কাজ এভৰিথিং থাকিব। অকল যে চুলি ট্ৰিটমেণ্টৰ কাৰণেই যে থাকিব সেইটো কথা নহয়, গোটেইখিনি থাকিব। আৰু এতিয়া আপোনালোকে চাব, তাইক চুলিখিনি ধুই মেলি ৱাছ কৰি ল'লোঁ। আৰু মই কেৰাটিন স্পা কৰোঁতে গোটেইখিনি কেৰাটিন শ্বেম্পু আৰু কেৰাটিন মাস্ক ইউজ কৰোঁ। আৰু চব প্ৰডাক্ট মই দেখুৱাই মেলি কৰোঁ, কেতিয়াও মই নেদেখুৱাই নকৰোঁ, কাৰণ চব আপোনালোকে কি প্ৰডাক্ট লগাইছে আপোনালোকে চব দেখুৱাই মেলি আপোনালোকৰ এয়া চব ৰিজাল্ট। আৰু চুলিটো ৰিজাল্ট বহুতেই ধুনীয়া।